আমি ভাৰতৰ কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদী CPM দলে এটা কথা বাৰে বাৰে কৈ আহিছো যে অসমখন বৰ্তমান এটা অসাধু চক্ৰই পৰিচালনা কৰি আছে আৰু সেই অসাধু চক্ৰটোৰ নেতৃত্বত আছে হিমন্ত বিশ্ব শৰ্মা। তেওঁলোকে প্ৰশাসন, তেওঁলোকে পুলিচ ব্যৱস্থা, তেওঁলোকে সকলো স্তৰত তেওঁলোকৰ কিছুমান স্বাৰ্থ ৰক্ষাকাৰী মানুহ সোমোৱাই ৰাখিছে আৰু তাৰ জৰিয়তে তেওঁলোকে ন্যস্ত স্বাৰ্থ পূৰণ কৰাত লাগিছে। আজি তাৰ সকলোতকৈ জ্বলন্ত প্ৰমাণ হৈছে শিলখাকু। দীৰ্ঘদিন ধৰি মানুহসকলে আন্দোলন কৰিছে, ইয়াৰ ৰাইজে আন্দোলন কৰি আছে, কিন্তু সেই ৰাইজৰ দাবীৰ প্ৰতি আচলতে কোনো ধৰণৰ গুৰুত্ব নাই। আজি বান নিয়ন্ত্ৰণৰ কথা কৈছিলে আৰু তাৰ স্বাৰ্থতেই শিলখাকুত উচ্ছেদ কৰি গুৱাহাটী বানমুক্ত কৰাৰ কথা কৈছিলে। কি হৈছে বাস্তৱত আমিতো সকলোৱে দেখা পাইছোঁ। বাকী আৰু ফাঁকিৰ যে বিজেপি চৰকাৰখন, হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখন, সেই কথা একেবাৰে স্পষ্ট। তেওঁলোকে আইন আজি সমান নহয়। তেওঁলোকৰ যে ক'লোঁ এই যে ন্যস্ত স্বাৰ্থ জড়িত মানুহ আছে, তেওঁলোকে গোটেই ব্যৱস্থাটো চলাই আছে। আজি সাংবাদিকৰ আক্ৰমণ দেখা পালে কেইদিনমানৰ আগত, কি ধৰণে এগৰাকী সাংবাদিকক ভাবুকি দিয়া হৈছে, কিন্তু যিগৰাকীয়ে ভাবুকি দিছে তেওঁলোকৰ বিৰুদ্ধে কোনো একশ্যন লোৱা নাই। আজি মাটি দখলৰ কথা কৈ থাকে যে, কিন্তু মাটি দখল কোনে কৰিছে? আজি সোণাপুৰৰ পৰা আৰম্ভ কৰি অসমৰ বিভিন্ন ঠাইত মাটি দখল কোনে কৰিছে? সেইসকলৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা গ্ৰহণ কৰেনে? নকৰে, কাৰণ তেওঁলোক হৈছে আপোন মানুহ, মুখ্যমন্ত্ৰীৰ আপোন মানুহ, কিন্তু সাধাৰণ খাটি খোৱা জনগণৰ ওপৰত আক্ৰমণ চলিছে। সেইকাৰণে এই আন্দোলনৰ আজি খুব স্পষ্টভাৱে এটা দাবী উঠিছে যে এইসকলক সংস্থাপন দিব লাগিব। সেইকাৰণে আমি এই দাবীৰ প্ৰতি আমি সমৰ্থন জনাইছোঁ যে মানুহক সংস্থাপন দিবই লাগিব, কাৰণ সুপ্ৰিম কোৰ্টৰ নিৰ্দেশ হৈছে সংস্থাপন অবিহনে কোনো ধৰণৰ উচ্ছেদ নচলে। সেই কথা হৈছে একেবাৰে স্পষ্ট কথা। কিন্তু এতিয়া চৰকাৰখনৰ যিটো তেওঁলোকৰ দৃষ্টিভংগী হৈছে, এতিয়া দেখা গৈছে যে 26ক তেওঁলোকক বিদায় নিদিলে যেন মানুহখিনিয়ে যেন সংস্থাপন নাপাব, সেই দিশে আমি দেখা পাইছোঁ। সেইকাৰণে আমাৰ এই আন্দোলনৰ প্ৰতি সম্পূৰ্ণ সমৰ্থন আছে আৰু এই দাবী মানি নল'লে 26ত অসমৰ সকলো মানুহে ঐক্যবদ্ধ হৈ পেলাই প্ৰত্যুত্তৰ দিয়ক আৰু এই অসাধু চক্ৰটোক আৰু এই অসাধু চক্ৰৰ নেতৃত্ব দিয়া মুখ্যমন্ত্ৰীক গাদীৰ পৰা অপসাৰণ কৰক।